নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিউব চ্যানেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 7Bত এই যে 3 নম্বৰ আছে সৰল কৰা, তো এইকেইটা তোমালোকে দিবলৈ কৈছিলা। তো আজি এইকেইটা লৈছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰটো লৈছোঁ 7 সমস্ত 8 ভাগেৰ 1 প্লাছ 3 সমস্ত 12 ভাগেৰ 1 আৰু মাইনাছ কি দিছে 5 সমস্ত 3 ভাগেৰ 1। তো কেনেকৈ কৰিবা? প্ৰথমতে এই যে সমষ্টিত আছে, সমষ্টিত থকা সংখ্যাটো আমি কি কৰিব লাগিব? অপ্ৰকৃত ভগ্নাংশ দিব লাগিব। কেনেকৈ নিম? এইটোৰে এইটোক পূৰণ, তাৰপিছত এইটো যোগ, অৰ্থাৎ 8 7 পূৰণ 8 প্লাছ 1 12 3 পূৰণ 12 প্লাছ 1 3 5 পূৰণ 3 প্লাছ 1। তো এতিয়া কি হ'ব? 7 8 গুণ 56, 56 লগত 1 যোগ কৰিলে কিমান হ'ব? 57। এইটো কি হ'ব? 12 3 গুণ 36, 36 লগত 1 যোগ কৰিলে 37। আকৌ এইটো কি হ'ব? তলত 3 আছে, 5 3 15, 15 1 16। এতিয়া আমি কি কৰিব লাগিব? 8 12 আৰু 3 লসাগু ল'ব লাগিব। 8 12 3 2ৰে দিয়া 4 বাৰ যাব, 2ৰে এইটো কেইবাৰ যাব? 6 বাৰ যাব, আৰু এইটো 3টো নামি আহিব। আকৌ 2ৰে দিয়া, আকৌ 2ৰে দিয়া 4ক 2 বাৰ যাব, 6ক 3 বাৰ যাব, 3টো নামি আহিব। এবাৰ 3ৰে দিয়া 2টো নামিব 1 1। 2 2 গুণ 4 7 3 গুণ 12, 12 গুণ 24। তাৰমানে লসাগু আমি কিমান পালোঁ? লসাগু 24। 2 2 গুণ 4 7 3 গুণ 12, 12 গুণ 24। তো ইয়াত লসাগুটো বহাই দিয়া 24। এতিয়া কি কাম হয় আমাৰ? এইটোৰে এইটোক হৰণ। 8 24ক কেইবাৰ যাব? 3 বাৰ যাব। গতিকে 57 ইনটু 3, সেই সংখ্যাটো আকৌ লবৰ লগত মানে পূৰণ হয়। 12ৰে 2 বাৰ যায়, গতিকে 37 ইনটু 2 হ'ব। 3ৰে 8 বাৰ যাব, 16 পূৰণ। এতিয়া ৰেকৰ্ডিংটো বন্ধ হৈ গৈছিলে। 3ৰে 24ক 8 বাৰ যায়, গতিকে 16 পূৰণ 8 হৈছিলে। এতিয়া কি হ'ব? 24টো তলত লিখা, আৰু এইখিনি আমি পূৰণ কৰিম। 7 3 গুণ 21, 1 হাতে গ'ল 2, 5 3 15, 15 হ'লে হাতৰ 2তে কিমান হ'ব? 17। 7 2 গুণ 14, 4 হাতে গ'ল 1, 3 2 গুণ 6 1 7, আৰু মাইনাছত কি হ'ব? 8 6 গুণ 48, 8 হাতে গ'ল 4, 8 গুণ 8 4 12। এতিয়া কি কৰা? এই যোগ দুটা যে আছে, এই দুটা যোগ কৰি দিয়া। 4 1 5, 7 7 14, 4 হাতে গ'ল 1 আৰু 1, মাইনাছ 128। তলত কি আছে? 24। এতিয়া 145ৰ পৰা 128 বিয়োগ কৰা। 1 ধাৰ কৰিলে 15, 8 গ'ল 7, 3 আছে, 3 2 গ'লে 1, তাৰমানে কি পালোঁ আমি? 17 পালোঁ। তলত কি আছে? 24। আৰু এইটো হৈছে ইয়াৰ সমাধান। কৰিছিলোঁ, ইয়াত অলপমান ভুল হৈ গৈছিলে। 4 1 5, 7 8 14, 4 হাতত আমাৰ কি থাকে? 1 থাকে, 1 1 2, এইটো 2 হ'ব লাগিছিলে। তো 245, তাৰে পৰা আমাৰ কি? 128 বিয়োগ। 245ৰ পৰা যেতিয়া আমি 128 বিয়োগ দিম, আমি কিমান পাম? তলত আছে 24। এতিয়া 5ৰ পৰা 8 নাযায়, গতিকে 1 ধাৰ কৰিলোঁ 15 হ'ল, 15ৰ পৰা 8 গ'লে 8 8 15, এইটো 7 হ'ল। ঠিকে আছে এইটো। তাৰপিছত কি আছিলে? ইয়াত 3 1 ধাৰ কৰিছিলোঁ, গতিকে 3 আছিল, 3ৰ পৰা 2 গ'লে 1। আকৌ ইয়াত কি আছে? 2 আছে, 2ৰ পৰা 1 গ'লে 1, তাৰমানে 117। 24 ভাগেৰ 117। আৰু ইয়াক যদি তোমালোকে সমষ্টিত নিব খোজা, এনেকুৱা হ'ব 117 আৰু 24, 24ৰে ইয়াক দিলে কি হ'ব? 24 3 গুণ 72, 24 4 গুণ কিমান হ'ব আমাৰ? 16 7 গুণ 8, 8 1 9, 96। গতিকে 96 হ'লে তোমাৰ ইফালে হ'ল 4, সিফালে 17 21, গতিকে 96 হ'ব। তাত কেইবাৰ যাব? 4 বাৰ দিয়া, 96 হ'ল। 7 6 গ'ল 1, 11 9 গ'ল 2, 21। অৰ্থাৎ এনেকৈ ৰাখিব পাৰা এইটো। 4 সমস্ত 24 ভাগেৰ 21। 2 নম্বৰটো লৈছোঁ 6 সমস্ত 9 ভাগেৰ 4 মাইনাছ 5 সমস্ত 9 ভাগেৰ 2 প্লাছ 3 সমস্ত 8 ভাগেৰ 1 মাইনাছ 8 ভাগেৰ 7। আগতো নিচিনা ইয়াৰ কি কৰিম আমি? এইটোৰে এইটোক পূৰণ, তাৰপিছত এইটো লগত যোগ। 9 6 গুণ 54, এইবাৰ মই দেখুৱাই নিদিওঁ, ডাইৰেক্ট কৰি দিম। 9 6 গুণ 54, 54ৰ লগত 4 যোগ কৰিলে আমাৰ কিমান হ'ব? 58। তলত থাকিব 9। 9 5 গুণ 45, 45ৰ লগত যদি 2 যোগ কৰা কিমান হ'ব? 47 হ'ব। তাৰমানে এইটোৰে যেতিয়া সমষ্টিৰ পৰা যেতিয়া অপ্ৰকৃত ভগ্নাংশ নিবা, তেতিয়া কি হয়? এই হৰটোৰে এইটোক পূৰণ দিব লাগে, তাৰপিছত লবটোৰ লগত যোগ দিব লাগে।
8 3 গুণ 24 24 লগত 1 যোগ কৰিলে আমাৰ কিমান হ'ব 25 তলত 8 থাকিল আৰু এইটোতো এনেকৈ আছে ই এনেকৈ থাকিব এতিয়া 9 9 8 8 9 9 8 8 লসাগু ইয়াৰ লসাগু কি হ'ব 9ৰে ইয়াক একবাৰ 8 8 একে সংখ্যা নাই আমাৰ হৰণ যোৱা 8ৰে কি হ'ব 1 1 নামিল কি হ'ব একবাৰ তো 9 8 গুণ 72 ইয়াৰ লসাগু হৈছে আমাৰ 72 গতিকে 72টো আমি ক'ত বহাম তলত বহাই দিলোঁ এতিয়া নিয়ম মতে কি এইটোৰে এইটো হৰণ অৰ্থাৎ হৰটোৰে এইটো হৰণ নহ'লে কেইবাৰ যাব 8 বাৰ যাব গতিকে সেই 8টো ক'ত হ'ব 58ৰ লগত পূৰণ আকৌ 9ৰ 8 বাৰ 47ৰ লগত 8টো পূৰণ 8ৰে 9 বাৰ যাব 25ৰ লগত 9টো পূৰণ আকৌ 8ৰে 9 বাৰ যাব 7ৰ লগত 9টো পূৰণ এতিয়া 8ৰে 58 পূৰণ কৰিলে আমি কিমান পাম 8 8 গুণ 64 4 তাৰ 7ত থাকিল 6 8 5 গুণ 40 46 8 7 গুণ 56 6 7 গ'ল 5 8 4 গুণ 32 32 পাছে 37 9 5 গুণ 45 5 7 গ'ল 4 9 2 গুণ 18 18 4 22 আৰু 9 7 গুণ 63 তলত আছে 32 এতিয়া যোগখিনি যোগ কৰি দিয়া আৰু বিয়োগটো বিয়োগফালে ৰাখা আমাৰ বিয়োগ এটাই আছে এইটো আৰু এইটো দুটা আছে আৰু এই দুটা যোগ আছে গতিকে আমি প্ৰথমে যোগখিনি কৰি ল'ম 4ৰ লগত 5 যোগ কৰিলে আমি কিমান পাম 9 পাম 2ৰ লগত 6 যোগ কৰিলে 8 আৰু 4 2 6 আৰু বিয়োগ দুটাও যিহেতু আমাৰ বিয়োগ দুটা আছে বিয়োগ দুটা থাকিলে আমি কি কৰোঁ বিয়োগটো যোগ কৰি লওঁ আৰু চিনটো কি হয় বিয়োগ হয় গতিকে আমি প্ৰথমতে এইটো বিয়োগ দুটা যোগ কৰিম আৰু চিনটো আমি কি দিম বিয়োগ চিন দিম 6 3 9 7 6 13 3 7 গ'ল 1 3 1 4 তলত আছে 72 এতিয়া এই 72 তলত থাকিলে আৰু এইটোৰ পৰা এইটো আমাৰ কি হ'ব বিয়োগ হ'ব এটা সংখ্যা যোগত এটা সংখ্যা বিয়োগত থাকিলে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে 9ৰ পৰা 9 গ'লে 0 8ৰ পৰা 3 গ'লে 5 আৰু 6ৰ পৰা 4 গ'লে 2 250 এক কাটাকাটি কৰিব পাৰি 2 দিয়ে 1 37 বাৰ যাব 37 দুগুণ 72 হয়নে আকৌ 2 দিয়ে 1 12 দুগুণ 24 1 থাকিল 10 5 125 হ'ল 125ক এইটোক 3ৰে যায় কিন্তু এইটোক 3ৰে নাযায় গতিকে এনেকৈ থৈ দিয়া 125 আৰু 36 3 নম্বৰটো লৈছোঁ 7 যোগ 9 ভাগেৰ 6 বিয়োগ 5 সমস্ত 3 ভাগেৰ 1 যোগ 3 সমস্ত 7 ভাগেৰ 2 প্ৰথমতে আমি কি সমষ্টিখিনি অপ্ৰকৃত ভগ্নাংশত নিম আৰু যিখিনিত নাই সেইখিনি এনেকৈ থাকিব 7 এইটো এনেকৈ থাকিল 9 ভাগেৰ 6 এইটো এনেকৈ থাকিল আৰু এইটো কি কৰিম আমি অপ্ৰকৃত ভগ্নাংশত নিম 5 3 15 15 1 16 গতিকে মাইনাছ কি হ'ল 3 ভাগেৰ 16 তাৰপিছত এইটো কি হ'ব 7 3 21 21 লগত 2 যোগ কৰিলে আমাৰ কিমান হ'ব 23 আৰু তলত কি থাকিব 7 এতিয়া চোৱা 9 3 আৰু 7ৰ আমি কি ল'ব লাগিব লসাগু ল'ব 9 3 7 3 এতিয়া 3 বাৰ গ'ল 3 একবাৰ যাব 7টো নামি আহিব 8টো নাযায় গতিকে কি হ'ব 7 3 গুণ 21 21 3 গুণ কিমান হ'ব 63 আমাৰ লসাগু আমি কি পালোঁ 63 গতিকে এতিয়া লসাগুটো তলত এনেকৈ বহাই দিয়া 63 এতিয়া এই যে লসাগুটো আছে এইটোৰে কি হ'ব এই 7টোক পূৰণ হ'ব 7 পূৰণ 63 কিয় পূৰণ হয় জানানে ইয়াৰ তলত এখন মানে 1 আছে একেৰে আমাৰ যেতিয়া এইটো ঘৰৰ নেম 63 বাৰে যাব গতিকে সেই 63টো ক'ত হয় ওপৰৰ সংখ্যাটোৰ তলত পূৰণ হয় গতিকে সেইকাৰণে আমাৰ কি হয় আমি এনেকৈ নিলিখোঁ ডাইৰেক্ট আমি কি কৰোঁ লসাগুৰে এই সংখ্যাটোক পূৰ্ণ সংখ্যাটোক গোটা সংখ্যাটোক আমি পূৰণ দিওঁ 9ৰে কেইবাৰ যাব 7 বাৰ যাব গতিকে 6 পূৰণ 7 হ'ল মাইনাছ 3ৰে কেইবাৰ যাব 3ৰে আমাৰ 21 বাৰ যাব গতিকে 16 ইনটু 21 আকৌ 7ৰে 9 বাৰ যাব গতিকে 23 ইনটু 9 তলত 63 থাকিল এইটো আমি পূৰণ কৰিলে কিমান পাম 7 3 গুণ 21ৰ 1 7ত আছে 2 7 6 গুণ 42 7ৰ 2 এইটো কিমান হ'ব 44 7 6 গুণ 42 এইটো 42 16 গুণ 16ৰ 1 16 গুণ 16 6 7 1 16 গুণ 32 32 হ'লে কি হ'ব 7ৰ 1 হেতি 33 336 আৰু এইটো কি হ'ব 9 3 27ৰ 7 7 গ'ল 2 9 2 18 18 2 20 207 এতিয়া এইটো আৰু এইটো যোগত আছে আমি এইকেইটা যোগ কৰি ল'ম তাৰে পাছত এইটোৰ পৰা এই যোগৰ পৰা এইটো বিয়োগ দিম এতিয়া যোগ কৰি লোৱা
1 2 3 আৰু 7 7 3 10 শূন্য 7 গ'ল 1 4 4 8 আৰু শূন্য 7 1 1 9 তাৰপিছত কি আছে 4 আৰু 2 গতিকে কিমান হ'ব এইটো 6 আৰু এইপিনে কি আছে মাইনাছত 3 3 6 তলত আছে 63 এটা বিয়োগ কৰি দিয়া তলত 63 আৰু এইটো কি হ'ব 690 মাইনাছ কি হ'ব 336 গতিকে এক ধাৰ কৰা 10ৰ পৰা 6 গ'লে 4 থাকে তাৰপিছত ইয়াত কি আছে 8 আছে 8ৰ পৰা 3 গ'লে 5 আকৌ ইয়াত 6 6ৰ পৰা 3 গ'লে 3 এতিয়া ইয়াক 3ৰে হৰণ যাব 3ৰে ইয়াক 3 দুগুণ 6 3 গুণ 3 ইয়াক 3ৰে কি হ'ব 3 গুণ 3 আকৌ 3 গুণ 3 2 থাকিল 24 হ'ল 8 3 গুণ 24 তাৰমানে 118 পালোঁ হয়নে এইটো 118 হ'ল গতিকে ইয়াত এনেকৈ বহাইটা 118 তলত আছে কিমান 21 এক যেতিয়া সমষ্টিত ধংমা এনেকুৱা হ'ব 118 21 হৰণ দিলে 5 বাৰ যাব 5 গুণ 5 5 দুগুণ 10 18 5 গ'লে কি থাকে 3 আৰু এইটো নামি আহিল 1 13 তো কি হ'ল 5 সমস্ত 21 ভাগেৰ 13 তো এনেদৰে তোমালোকে সমাধানটো কৰিব পাৰিবা তো আজি এইখিনিলৈকে দিলোঁ নেক্সট মই যি দুটা ৰৈ গ'ল সেই দুটা নেক্সট ভিডিঅ'ত তোমালোকক দিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ